ৰুক্মিণীনগৰৰ বিহুতলীত সুজাতা মিলন কোচ বৰ্জন নামৰ ভাওনাখন পৰিৱেশন বৃহত্তৰ ৰুক্মিণীনগৰ সামাজিক সাংস্কৃতিক কেন্দ্ৰ ৰূপালী মহিলাচৰা আৰু অৰ্ণাভ ক্ৰিয়া সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত এই ভাওনা পৰিৱেশন স্থানীয় শিল্পীসকলে অভিনয় কৰে সুজাতা মিলন কোচ বৰ্জন নামৰ এই ভাওনাখন আৰু ভাওনা গৃহত উপস্থিত থাকে শিল্পী খগেন গগৈ প্ৰমুখ্যে কেইবাগৰাকী ব্যক্তি মই আগতেও আহিছোঁ যেতিয়া জুবিন গাৰ্গ বুলি ক'লেই সদায় এষাৰ কথা মনত পৰে যেটো আজি ইয়াত ভাওনা পাতিছে ব্ৰহ্মাদি কৰি জীৱ যত ৰাম 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 ও মায়া হয় সমাজে আছয় ঘুমতি যায় আমাৰ সেইজন ব্যক্তি সেইজন মোৰ হৃদয়ৰ ভাই জুবিন গাৰ্গ যাক সদায় মই ঐ ল'ৰা বুলি মাতিছিলোঁ আৰু মোক বুঢ়া সিংহ বুলি মাতিছিলে গতিকে সি মায়া শয্যাৰ মাজত এতিয়া শুই আছে আৰু আমাৰ এই ভাইকেইটাই এই পাতে সদায় বুঢ়া গোহাঁই পোৱালি এই ধুনীয়াকৈ ভাওনা প্ৰত্যেক বছৰে পাতে আৰু মই দুবছৰমান আহিছোঁ কেতিয়াবা সুবিধা পালে আহিব লাগে নহ'লেতো নোৱাৰোঁ আজি এতিয়া এনেকুৱা এটা অৱস্থা আছে মই 17 তাৰিখৰ পৰা ৰক্ষাই পোৱা নাই চবেই জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি য'ত ত'ত একেবাৰে 17 তাৰিখৰ মই ৰক্ষা পোৱা নাই দেই জুবিনৰ হেৰিতে ঘূৰি ফুৰিছোঁ আৰু বিশেষকৈ আমাৰ গুৱাহাটী বুলি ক'লে আমাৰ এতিয়া জয়ন্ত আছে দেই জয়ন্ত দাস আছে এইটো ইও মোৰ মৰমৰ ভাই দেই গতিকে আৰু ই মৃদুলে ইমান ধুনীয়াকৈ মানে এই ভাওনাখন অকল মৃদু বুলি কোৱা নাই দেই ৰাইজ সকলো ৰাইজে ৰুক্মিণী গাঁও বেলতলা সকলো মিলি এই ভাওনাখন আয়োজন কৰে মই মানে আহি বৰ সুখ পাওঁ